পলিটিক্যাল নেৰেটিভ বাদ দিয়ক, সকলো পলিটিক্যাল প্ৰপাগেণ্ডা বাদ দিয়ক, কিন্তু আপুনি যদি এজন অসমক ভাল পোৱা অসমীয়া, আপুনি যদি কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা বুলি কওঁতে চকুৰ সন্মুখত কাজিৰঙাৰ দৃশ্যটো চাব পাৰে, অনুভৱ কৰিব পাৰে, হেৰুৱাব নোখোজে কাজিৰঙাক, তেনেহ'লে এটা সাধাৰণ গুগল চাৰ্চ কৰক। হোৱাট ইজ দ্য কাৰেণ্ট প্ৰিভিলেণ্ট ইক' চেঞ্চিটিভ জ'ন ইন কাজিৰঙা নেশ্যনেল পাৰ্ক? বৰ্তমান সময়ত সেয়া 10 কিলোমিটাৰ, কাৰণ চৰকাৰে এই পৰ্যন্ত তাক ব্যাখ্যা কৰি দিয়া নাই, আৰু যেতিয়ালৈ চৰকাৰে কোনো এখন চৰকাৰে ব্যাখ্যা কৰি নিদিয়ে তেতিয়ালৈ 10 কিলোমিটাৰে প্ৰযোজ্য হয়। অৰ্থাৎ এতেকে তাত বৰ্তমান 10 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'ন প্ৰযোজ্য হৈ আছে, চলি আছে। কিন্তু তাৰ বিপৰীতে যিখন ছবি আমাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুদিনৰ পূৰ্বে দেখুৱাবলৈ চেষ্টা কৰিছিলে, যে যদি 10 কিলোমিটাৰ হৈ যায় তেনেহ'লে তাৰ পৰা সকলো মানুহ উঠি যাব লাগিব, যদি 10 কিলোমিটাৰ হৈ যায় তেনেহ'লে তাত নুমলীগড় শোধানাগাৰ বন্ধ কৰি দিবলগীয়া হ'ব, তেনেহ'লে মুখ্যমন্ত্ৰী মহোদয় বুজাই দিয়ক বৰ্তমান সময়ত যে 10 কিলোমিটাৰ প্ৰযোজ্য হৈ আছে তাত নুমলীগড় শোধানাগাৰ এদিনৰ বাবেও বন্ধ কৰিবলগীয়া পৰিছে নেকি? বৰ্তমানে যে 10 কিলোমিটাৰ তাত প্ৰযোজ্য হৈ আছে তাৰ কাৰ্বি যিসকল ৰাইজ আছে তেওঁলোক উঠি যাবলগীয়া হৈছে নেকি? তাত যিসমূহ সৰু সুৰা বাণিজ্য বেপাৰ আছে সেয়া কিবা ধৰণে তাত প্ৰভাৱান্বিত হৈছে নেকি? নাই হোৱা। হৈছে যদি প্ৰভাৱান্বিত পঞ্চতাৰকা হোটেলৰ নিৰ্মাণ কাৰ্য, হৈছে যদি তাত ক'ৰবাত কিবা অসুবিধা, তেনেহ'লে যি মিনাৰেলছ আছে, কাজিৰঙাৰ মাটিৰ যি আমাৰ সম্পদসমূহ আছে, সেই সম্পদসমূহক খান্দি খান্দি উলিওৱাৰ অনুমতিহে ইক' চেঞ্চিটিভ জ'নৰ ভিতৰত নিদিয়ে। এটা ভুল ব্যাখ্যা বাৰে বাৰে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰি থকা হৈছে যে ইক' চেঞ্চিটিভ জ'নত কোনো ধৰণৰ থলুৱা লোকক বসতি স্থাপন কৰিবলৈ দিয়া নাযায়, আৰু যিসকল তাত থলুৱা লোক আছে, কাৰ্বি লোক আছে, তাৰ পৰা তেওঁলোকক উঠাই দিয়া হ'ব। এইটো এটা সম্পূৰ্ণ আৰু স্পষ্টকৈ মিছা কথা। যি বাফাৰ জ'ন আছে তাত ডেফিনেটলি স্থানীয় লোক থাকিব পাৰে, কিন্তু তাত নিষেধাজ্ঞা থাকে। পঞ্চতাৰকা হোটেলৰ নিৰ্মাণত তাত নিষেধাজ্ঞা থাকে, ভূমি খননত তাত নিষেধাজ্ঞা থাকে, আন ডাঙৰ ফেক্টৰী স্থাপন কৰাৰ সেইসমূহত নিষেধাজ্ঞা থাকে, যিসমূহে বন্যপ্ৰাণীৰ বাবে বিপদ চপাই আনিব পাৰে। আৰু যদিহে বৰ্তমান সময়ত 10 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'ন তাত প্ৰযোজ্য হৈ থকাৰ সময়ত আপোনালোকৰ একো বাধা বিঘিনি হোৱা নাই, তেনেহ'লে মন কৰিব যে যদিহে সেয়া 10 কিলোমিটাৰে হৈ থাকে তেতিয়া তাত আপোনালোকৰ অসুবিধা হোৱাটোৰ কোনো প্ৰশ্নই তাত আচলতে উত্থাপন নহয়। সেয়া আপোনালোকৰ কান্ধত বন্দুক থৈ ফুটাবলৈ চেষ্টা কৰিছে, আৰু তাত আপোনালোকৰ লাভ হয়তো একো নহ'ব। তাত লাভ হ'ব কেৱল কেইজনমান ব্যক্তিৰ, যি তাত কোম্পানী আনিব বিচাৰিছে, পঞ্চতাৰকা হোটেল স্থাপন কৰিব বিচাৰিছে, তেওঁলোকৰহে তাত লাভ হ'ব। আমাক উন্নয়ন লাগে, কিন্তু আমাক কিহৰ বিনিময়ত আমি উন্নয়ন বিচাৰিছোঁ সেইটো এটা বহুত ডাঙৰ কথা। মই আপোনালোকক কওঁ, হাতী মানুহৰ সংঘাত যি বৰ্তমান 10 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'ন আছে, সেই এলেকাটোতে হিউমেন এলিফেণ্ট কনফ্লিক্ট ইজ অলৰেডি আ ছিগনিফিকেণ্ট ইছ্যু। তাত বহুত ডাঙৰ ইছ্যু ইতিমধ্যে হৈ আছে, আমি প্ৰত্যেক দিনাই খবৰ পাওঁ। আৰু অসমত যোৱা 2021, 22, 23, 24 এই 4টা বছৰত আপোনালোকক জনাব বিচাৰিছোঁ 63,80,074 and 119 হিউমেন বিংছ লষ্ট দেয়াৰ লাইভছ। মানে 63 লাখতকৈ অধিক মানুহে 4টা বছৰত যি হাতী মানুহৰ সংঘাত তাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে বৰ্তমান 10 কিলোমিটাৰ হৈ থকাৰ পিছতো। ভাবক, যেতিয়া সেয়াক চপাই আনি 1 কিলোমিটাৰ কৰিব, যেতিয়া হাতীটোৱে বুজি নাপাব, যেতিয়া বাঘ, যেতিয়া গড়টোৱে বুজি নাপাব যে তাৰ যি চলন ফিৰণৰ ভূমি সেয়া কমাই আনি 1 কিলোমিটাৰ কৰি দিয়া হৈছে, এতিয়া যিহেতু তাত পঞ্চতাৰকা এখন হোটেল হ'ব, গতিকে তাত কেনেকৈ হাতী মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ সম্ভাৱনাটা আছে। সেয়া মই আপোনালোকক 4টা বছৰৰ ডাটা দিলোঁ যে মেন এলিফেণ্ট কনফ্লিক্টত কিমান বেছি ক্ষতি, হিউমেন ডেথ, মানুহৰ মৃত্যুৰ হাৰ বাঢ়িলে। 63,80,074টা মানুহে, 74জন মানুহে যোৱা 4টা বছৰত হাতী মানুহৰ সংঘাতত তাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে, আৰু সেয়া এতিয়া বৃদ্ধি হ'ব। আৰু এটা কথা মোক বুজাই দিয়ক, ইক' চেঞ্চিটিভ জ'নৰ বাহিৰত পঞ্চতাৰকা হোটেল এখন যেনিবা বনালে, যিসমূহ মানুহ সেই পঞ্চতাৰকা হোটেলত থাকিবলৈ আহিব তেওঁলোকৰ ওচৰত নিশ্চয় এখন BMW থাকিব, তেওঁলোকৰ ওচৰত এখন আন কিবা বিলাসী গাড়ী থাকিব, আৰু যিসমূহ বন্য প্ৰাণীৰ কথা আমি পাতি আছোঁ তেওঁলোকে হয়তো বুজিও নাপাব যে তেওঁলোকৰ ভূমিত এতিয়া বৰ্তমান এখন পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে তেওঁলোকৰ যি এৰিয়া, তেওঁলোকৰ যি স্থান সেয়া কমাই আনি 1 কিলোমিটাৰ কৰি দিয়া হৈছে।
ৰান্থাম্বৰ গিৰ এইবিলাকৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ কাজিৰঙাখনৰ যেতিয়াই কম্পেৰিজন কৰিছে তেতিয়া তুলনা কৰিছে বৰ দুখ লাগিছে কিয় জানেনে কাৰণ ৰান্থাম্বৰ আৰু গিৰৰ কোনখিনিত পঞ্চতাৰকা হোটেল আছে সেইটো প্ৰথমতে তেওঁ ৰিচাৰ্চ কৰি লোৱাটো প্ৰয়োজনীয় বাৰু মানি ললো ৰান্থাম্বৰ আৰু গিৰৰ ভিতৰতে পঞ্চতাৰকা হোটেল আছে আৰু তাত কাৰো একো হানি বিঘিনি হোৱা নাই কিয় জানেনে কাৰণ ৰান্থাম্বৰ আৰু গিৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ সৈতে একেই নহয় ৰান্থাম্বৰ আৰু গিৰ ফ্লাড প্লেইনছত নিৰ্মিত নহয় তাত ফ্লাড প্লেইন অৰ্থাৎ বানপানীৰ এলেকাত ৰান্থাম্বৰ আৰু গিৰ স্থাপন কৰা হোৱা নাই তাত ফ্লাড প্লেইন এৰিয়া নহয় কিন্তু অসমত যি স্থানত কাজিৰঙা নেশ্যনেল পাৰ্ক আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে তাত প্ৰতি বছৰে বানে ইমানেই বেছি বন্যপ্ৰাণীৰ তাত হানি বিঘিনি কৰে তেওঁলোক মৃত্যু মুখত পৰিবলগীয়া হয় যে তাৰ প্ৰকৃত হিচাপো আমাৰ চৰকাৰৰ ওচৰত নাথাকে গতিকে প্ৰথমতে আমাৰ বন্যপ্ৰাণীসমূহক আমাৰ তাত থকা তাত স্থানীয় লোকসকলক বানপানীৰ পৰা আপুনি উলিয়াই আনিবলৈ চেষ্টা কৰক তাৰ পিছত এই পঞ্চতাৰকা হোটেল বনাবৰ বাবে গুজৰাট আৰু ৰাজস্থানৰ উদাহৰণ দিব বৰ্তমান তাত 10 কিলোমিটাৰ হৈ আছে ইকো সেনসিটিভ জোন আৰু তাত কাৰো একো অসুবিধা হোৱা দেখা পোৱা নাই না মানুহৰ না বন্যপ্ৰাণীৰ তাত বানপানীত এতিয়াও মৃত্যু হৈ আছে আৰু হাতী মানুহৰ সংঘাতত এতিয়াও 63 লাখ মানুহে যোৱা 4টা বছৰত প্ৰাণ হেৰুৱাইছে সেইখিনিৰ মাত্ৰা বাঢ়িব যদিহে আমি ইকো সেনসিটিভ জোন কমাই আনো আৰু যদি তাত বেপাৰ বাণিজ্যৰ কথা ভাবেও তেনেহলে কিহৰ বিনিময়ত ভাবিছে সেইটো আমি আসলে ভাবি চোৱাৰ বহুত বেছি প্ৰয়োজনীয়তা আছে কাৰণ আমাক উন্নয়ন লাগে কিন্তু কিহৰ বিনিময়ত উন্নয়ন বিচাৰিছো কিয় আমাৰ বাবে সেই পঞ্চতাৰকা হোটেলখন 10 কিলোমিটাৰৰ দূৰত কিয় হ'ব নোৱাৰে কিয় 10 কিলোমিটাৰ সেই ইকো সেনসিটিভ জোনৰ বাহিৰত পঞ্চতাৰকা হোটেলখন বনাব নোৱাৰে কিয় সেই যিজন পৰ্যটক আহিব যি কোটি টকীয়া পৰ্যটক অসমলৈ আহিব যি সেই 5 ষ্টাৰত থাকি কাজিৰঙা উপভোগ কৰিবলৈ আহিব সেই মানুহজনে কিয় নিজৰ BMW খন 10 কিলোমিটাৰ ভিতৰলৈ আনিব নোৱাৰিব কিয় তেওঁ জীপত উঠি সাফাৰী কৰি সেই 10 কিলোমিটাৰ আহিব নোৱাৰিব কিয় বন্যপ্ৰাণী যিকোনো ধৰণৰ হাতী বাঘ গড়ে কিয় বুজি পাব যে সেয়া এতিয়া 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰিলে মুঠতে একেবাৰে অযুক্তিকৰ কিছুমান কথাৰে অদ্ভুত কিছুমান মিছা কথাৰে মানুহক তেওঁলোকে ভুলাবলৈ চেষ্টা কৰিছে প্ৰায়ে আমাৰ মানুহে ভুল গুচি যায় কিন্তু আমি অকল আশা কৰিব পাৰোঁ যে আপোনালোকে এটা সাধাৰণ ৰিচাৰ্চ কৰক কি অসুবিধা হয় যেতিয়া এটা ইকো সেনসিটিভ জোন হঠাৎ কমাই দিয়াৰ এটা সিদ্ধান্ত লোৱা হয় অকল অসুবিধাটো নাচাব কাৰ সুবিধা হ'ব আপোনাৰ কিবা সুবিধা হ'বনে সেই পঞ্চতাৰকা হোটেলখন বনালে আপোনাৰ তাত কি সুবিধা হ'ব সেই মিনাৰেলছ যুক্ত আমাৰ কাজিৰঙাৰ মাটিখিনি খান্দি যেতিয়া তাত খনন আৰম্ভ কৰি দিব পাৰে তেতিয়া আপোনালোকৰ কি সুবিধা হ'ব কি অসুবিধা হ'ব এটা সাধাৰণ ৰিচাৰ্চ কৰক কিবা এটা কথা মানি লোৱাৰ আগত কিছুমান কথা জানি লওক আৰু তাৰ পিছত আপোনালোকে সকলোবোৰ কৰক লাগিলে প্ৰতিবাদ কৰক লাগিলে সমৰ্থন জনাওক প্ৰথমতে কথাটো জানি লওক বৰ্তমান 10 কিলোমিটাৰ ইকো সেনসিটিভ জোন কাজিৰঙাত হৈ থকাৰ সময়ত কাৰো একো অসুবিধা হোৱা নাই আৰু যেতিয়া 1 কিলোমিটাৰ হৈ যাব তেতিয়া কাজিৰঙাৰ বন্যপ্ৰাণী আৰু স্থানীয় ৰাইজ সকলোৰে নিশ্চিতভাৱে সুবিধা বাঢ়িব এই পুঁজিপতিসকলৰ অসুবিধা বাঢ়িব সাধাৰণ অসমীয়া ৰাইজৰ আৰু আমাৰ মৰমৰ শুনতকৈও বেছি অতুলনীয় শুনতকৈও বেছি আমাৰ বাবে মূল্যৱান এই কাজিৰঙাখন যি কাজিৰঙা জুবিন গাৰ্গে কৈ থৈ গৈছিলে যে কেন্দ্ৰই আমাক কি দিছে আমি দিছোঁ গড় দিছোঁ উই হেভ গিভেন দেম 1 হৰ্ন ৰাইনো আমি চাহ দিছোঁ আমি গড় দিছোঁ আমি কাজিৰঙা দিছোঁ আৰু আমি জুবিন গাৰ্গ গুচি গ'ল চাহ আমি আটাইতকৈ 3rd গ্ৰেডৰ চাহ খাওঁ চাহ খেতিয়কক সোধক কি অৱস্থা হৈছে চাহ খেতিয়কৰ আৰু এইবাৰ আমাৰ কাজিৰঙা সময় থাকোঁতে সকলোৱে ৰক্ষা কৰক চকু মেলি চাওক কাৰণবোৰ বুজক যি কৈছে তাকে বিশ্বাস নকৰিব আগতেও আপোনালোকক এনেকৈ বহুবাৰ বুলাইছে আপোনালোকক ফুচুলাইছে আপোনালোকৰ কান্ধত বন্দুক থৈ ফুটাইছে আপোনালোকৰ একো লাভ হোৱা নাই বৰঞ্চ লোকচান হৈছে ভাবি চাব কথাবোৰ অসমৰ ৰাজনীতিত আমি যেতিয়া লক্ষ্য কৰিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিবোৰ মিস্ত্ৰী সমান্তৰালভাৱে আমাৰ শাসকীয় পক্ষৰ ৰাজনৈতিক নেতাসকলৰ যি মিস্ত্ৰী এই মিস্ত্ৰী সময়ে সময়ে অসমৰ ৰাইজে মাজে মাজে বুজি পায় কেতিয়াবা বুজি নাপায় এই কথা কেৱল বিজেপি চৰকাৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় যিকোনো চৰকাৰৰ ক্ষেত্ৰতে চৰকাৰে যিবোৰ মিস্ত্ৰী ৰাইজলৈ এৰি দিয়ে মাজে মাজে বুজে মাজে মাজে নুবুজে কেতিয়াবা আমি দেৰিকে বুজো
কিন্তু শেহতীয়াকৈ অসমৰ বান পৰিস্থিতি সৃষ্টি হোৱাৰ পাছত সামগ্ৰিকভাৱে যেতিয়া ৰাজ্যত অবৈধ ৰূপত চলি থকা কয়লা শিল খননৰ কথা উত্থাপন হ'ল, এটা পুৰণি মিস্ত্ৰী, যিটো মিস্ত্ৰী সময়ে সময়ে অসমত ব্যৱহাৰ হৈ থাকে, সেই মিস্ত্ৰীটো আমাৰ সন্মুখলৈ আহিল। দেখা গ'ল বদৰুদ্দিন আজমলে অসমৰ উজনিলৈ গৈ সাহায্য বিতৰণ কৰিছে, আৰু বদৰুদ্দিন আজমলৰ সাহায্য মানুহে ল'ব নে নল'ব, বদৰুদ্দিন আজমল ভাল মানুহ হয় নে নহয়, এই আটাইবোৰ কথাত আমাক আকৌ ব্যস্ত ৰখাৰ বাবে সেই মিস্ত্ৰীটোত আমি আটাইবোৰ বন্দী হৈ গলো। আজি কেইটামান কথা মুকলিকে কওঁ। বদৰুদ্দিন আজমলে যিদৰে অসমৰ উজনিত গৈ সাহায্য দিছে, বহু মানুহে দিছে। বদৰুদ্দিন আজমলে যিমান টকা দিছে তাৰ সমকক্ষ টকা নহলেও সেই একেই ধৰণৰ আন্তৰিকতাৰে বহু মানুহে বহুতক সহায় কৰিছে। দ্বিতীয়তে, বদৰুদ্দিন আজমল কোনো হজৰত মহম্মদ নহয় যে তেওঁৰ দুখ ত্ৰুটি একো নাথাকিব, ভাল বেয়া একো নাথাকিব। সমান্তৰালভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও প্ৰভু ৰামচন্দ্ৰ নহয়। ৰামচন্দ্ৰৰ দৰে তেওঁৰ গাত যে দুখ ত্ৰুটি আমি একো নেদেখিম, তেওঁৰ গাত যে দেৱতা সদৃশ আমি কথাবোৰ দেখিম, তেনে পৰিস্থিতিও আজি নাই। মূল কথাটো হৈছে, গোটেই বিতৰ্কটো সাঙুৰি ৰখা হৈছে যে বদৰুদ্দিন আজমলৰ সাহায্য আমি ল'ম নে নল'ম, বদৰুদ্দিন আজমলে সহায় কৰিব নে নকৰিব। কিন্তু তাৰ আঁৰত যিটো কথা ঢাকি ৰাখিব বিচৰা হৈছে, সেই কথাটোৱে হৈছে এই বান সৃষ্ট পৰিস্থিতিৰ আঁৰৰ কাৰণবোৰ বিশ্লেষণ কৰা। একেবাৰে প্ৰথমতে এই কথা উল্লেখ কৰা হ'ল যে এই বান পৰিস্থিতি ডাৱৰ বিস্ফোৰণৰ পৰা হৈছিল, প্ৰমাণ হ'ল নাই হোৱা। তাৰ পাছত সন্মুখলৈ আহিল অবৈধ কয়লা খনন, শিল খনন, সিন্ডিকেটসমূহ ইয়াৰ সৈতে জড়িত আছিল। এই প্ৰশ্নবোৰ উত্থাপন কৰাৰ যেতিয়াই সময় আহিছিল, তেতিয়া পুনৰবাৰ বদৰুদ্দিন আজমলৰ কথা আনি আমাৰ ৰাজনৈতিক সামাজিক পৰিৱেশ ব্যস্ত ৰখা হ'ল। পুনৰ কওঁ, বদৰুদ্দিন আজমলৰ প্ৰতি আমাৰ কোনো দৰত সহমৰ্মিতা নাই। এইবাবে নাই, তেওঁ এগৰাকী ৰাজনীতিক, তেওঁ যিবোৰ ভাল কাম কৰিছে তাৰ প্ৰতি সমৰ্থন আছে। একেদৰে হিমন্ত বিশ্ব শৰ্মাৰ ভাল কামৰ প্ৰতিও সমৰ্থন আছে। কিন্তু এই আটাইবোৰ কথাত আমাৰ নেৰেটিভবোৰ ব্যস্ত ৰখাৰ সলনি আমি এতিয়া বিচাৰিম অবৈধ কয়লা খননৰ কথা আমি পাতো। আমি বিচাৰিম অবৈধ শিল খননত কোন কোন জড়িত আছিল এই কথাবোৰ আমি পাতো। অবৈধ ৰূপত চলি থকা এই কাৰবাৰবোৰত জড়িত থকা মানুহৰ বাবেই যে হাজাৰ হাজাৰ মানুহৰ জীৱন ধ্বংস হৈছে, এই কথাটো আমি আলোচনা কৰো। এতিয়া অবৈধ সিন্ডিকেটৰ সৈতে বহু মানুহৰ নাম সাঙুৰ খাইছে। এই আটাইবোৰৰ নিৰপেক্ষ তদন্ত আমি দাবী কৰো আহক। বদৰুদ্দিন আজমল, হিমন্ত বিশ্ব শৰ্মা এই ধৰণৰ কথাবোৰতকৈ ঊৰ্ধত গৈ মূল সমস্যাটোৰ কথা আমি পাতো আহক। কাৰণ ইয়াৰ আজি জীয়াই থকা ইয়াৰ কোনো এজন হজৰত মহম্মদ নহয়, কোনো প্ৰভু ৰামচন্দ্ৰ নহয়। তেওঁলোকৰ সমগোত্ৰীয় কোনো ৰাজনীতিকৰ ভুলৰ বাবেই, কোনো সমগোত্ৰীয় ৰাজনীতিকে চলাই থকা সিন্ডিকেটৰ বাবেই আজি কিন্তু উজনিৰ হেজাৰজন মানুহৰ ঘৰ বাৰীকে আদি কৰি তেওঁলোকৰ জীৱন ভৱিষ্যত অতি নাইকিয়া হৈ গৈছে। গতিকে আশা কৰিম মূল কথাবোৰত আমি গুৰুত্ব দিম, আৰু অজন্তা মেণ্ডিছৰ দৰে স্পিনাৰবোৰৰ স্পিন কথাৰ পৰা আঁতৰি আহি মৌলিক কথাৰ কথা পাতিবলৈ আমি পুনৰবাৰ সাজু হ'ম। বাৰু কথাবোৰ মনত আছেনে? আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদিনালৈকে শ্বাহৰুখ খানক চিনি পোৱাই নাছিলে। তাৰপাছত আকৌ সেইদিনাখনি ক'লে যে অসমত কোনো ধৰণৰ কয়লা আৰু শিলৰ কোৱাৰি নাই, খনন কাৰ্য হৈ থকা নাই। আজি আকৌ কৈ দিলে যে কাজিৰঙাত ইক' চেঞ্চিটিভ জোন 10 কিলোমিটাৰ নাছিলেই। আমি বহুত খেলি মেলি হৈ যাওঁ তেখেতৰ কথা বতৰাবিলাকত। তেখেতে কেতিয়া, কোন সময়ত কি কয়, আচলতে কেতিয়াবা বুজিবলৈ অসুবিধা হয় যে আমিয়েই কোন। আপোনালোকে কথাটো ভাবি চাওকচোন। এতিয়া ডেভেলপমেণ্ট কি? কাজিৰঙাখনত যদি পঞ্চতাৰকা 5 ষ্টাৰ হোটেল বনাব দিয়ে, তেতিয়াহে ডেভেলপমেণ্টত আমি সহযোগ কৰা হ'ব। আমি বিচাৰো, যদিহে আমি তাত কাজিৰঙাখনত যদি 5 ষ্টাৰ হোটেল বনাবলৈ নিদিওঁ, তেতিয়াহ'লে আমি অসমখনৰ দ্ৰোহী হয়। অসমৰ হৈ পেলাই আমি বাংলাদেশী মানুহ হয়, মিয়া হয়, কাৰণ আমি অসমখনৰ উন্নতি দেখিব পৰা নাই। হেৰ' চৰাই চিৰিকটি সেই জীৱ জন্তুবিলাকো ভাবিছে চাগে, কাশ আমি মানুহ হলো হয়, কাৰণ চিঞৰি চিঞৰি কলো হয় আমাৰ ঘৰকেইটা, আমাৰ বাসগৃহবোৰ, আমি যোনখন ঠাইত আছো সেই ঠাইখন আপোনালোকে কাটি আজৰি আপোনালোকে শেষ নকৰিব, তেনেকে ক'ব পাৰিলো হয় বুলি। কাশ সিহঁতে এইটোৱে ভাবি আছে, আমাৰ কাৰণেও কোনোবাই মাত মাতিলে হয়। কাৰণ এতিয়া সিহঁতবিলাককো এতিয়া কোনে বুজায়? কাৰণ আমিও যদি মাত মাতিব যাওঁ, তেতিয়াহ'লে আমি দেশদ্ৰোহী। অসমখনৰ উন্নতি আমি বিচৰা নাই, আমি বাংলাদেশী, আমাক সজাই দিয়ে। কাৰণ সঁচাকৈ, কাৰণ কিছুমানৰ স্বাৰ্থৰ মতলবী কাৰণে, কেইটামান টকাৰ কাৰণে, নাজানো ভগৱানে চাগে সিহঁতক বৰ দি থৈছে নেকি, মৰাৰ পাছতো ওপৰলৈ লৈ যাব বুলি। কাৰণ এই জীৱ জন্তুৰ কিন্তু বদদুৱা বহুত বেয়া হয়। কিন্তু
সিহঁতৰ মানুহৰটো সেইটোতো মই মতলব নাই, কিন্তু বেজুবানৰ বদুৱা কিন্তু বহুত বেয়াকে লাগে। কিন্তু কিছুমানে এইটোৱে ভাবিছে 5 ষ্টাৰ হোটেল বনালে চাগে কাজিৰঙাখন আৰু ধুনীয়া হ'ব। এইটো একেবাৰে মিছা কথা, কাৰণ কাজিৰঙাখন ধুনীয়া এইটো কাৰণেই হৈছে যে তাত জীৱ জন্তু আছে, আমাৰ এশিঙীয়া গড় আছে, তাত চৰাই চিৰিকটি ৰং বিৰঙৰ আছে। সেইটো কাৰণেহে আমাৰ কাজিৰঙাখন ধুনীয়া, আৰু সেইটো কাৰণেহে কাজিৰঙাখন বিখ্যাত। তাত না কোনো পঞ্চতাৰকা, কোনো না 5 ষ্টাৰ না 7 ষ্টাৰ হোটেলৰ কাৰণে বিখ্যাত। একদম ভুল আপোনালোকে সেইটো যদি ভাবিছে। আৰু যদি 5 ষ্টাৰ এখন হোটেল তাত বনাই দিয়ে, তেনেহলে কোনো তাত উন্নতিৰ কাৰণে মানে আপোনালোকে ভাবিছে কাজিৰঙা কোনোবাই চাবলৈ আহিব, তাত 5 ষ্টাৰ হোটেলত দেশ বিদেশৰ পৰা মানুহ আহিব, 5 ষ্টাৰ হোটেলত থাকি পেলাই এনজয় কৰিব। আৰু আমাৰ জীৱ জন্তুৰ কথা ভাবক, বাহিৰৰ কথা আপোনালোকে বাদ দিয়ক, বাহিৰৰ কথা বাদ দিয়ক। যিখন ঠাইত সিহঁতে কিমান হেৰিয়ৰ পৰা আছে, সেই আমি নিজৰ ঘৰখনকে আমি নিজে এৰিব নোৱাৰো। আৰু সিহঁতে ইমান ডাঙৰ এলেকাটোৰ পৰা যদি আমি 10 কিলোমিটাৰ ঠাইত পাছত যদি 1 কিলোমিটাৰ যদি থাকিবলগীয়া হয়, সিহঁতৰ মাজত কেনেকুৱা এটা পৰিস্থিতি হ'ব। 100 জন মানুহক যদি এটা ৰুমত যদি বন্ধ কৰি দিয়ে, আগতে যদি 100 জন মানুহক যদি 40টা ৰুমত দিছিলে বা 30টা ৰুমত দিছিলে হিচাপ কৰি, সেই মানুহকেইটাক যদি 15 জন বা 10টা ৰুমতে যদি সেইকেইটা মানুহ যদি ভৰাই দিয়া হয়, তেনেহলে সিহঁতৰ কিমান অসুবিধা হ'ব। ঠিক তেনেকুৱাই কাজিৰঙাত যিমান পশু পক্ষী আছে, 10 কিলোমিটাৰ ঠাইত 1 কিলোমিটাৰ যদি থয়, তেনেহলে কিমান প্ৰব্লেম হ'ব। সেইটো কিয় বুজা নাই? কেইটামান টকাৰ লোভত আপোনালোকে নিজৰ ইজ্জতো বিক্ৰী কৰি দিয়া মানুহে। চৰাই চিৰিকটিৰ বা জীৱ জন্তুৰ কি দুখ মায়া বুজিব? কাৰোবাৰ ঘৰ ভাঙিছে, আপোনালোকক সেইটো মায়া মতলবেই নাই। কোনোবাই কষ্টত কান্দি আছে, কোনোবাই এসাঁজ খাব পাইছে, নাই পোৱা, সেইটো আপোনালোকৰ মতলব নাই। কিন্তু আপোনালোকৰ এখন উন্নতি বোলা বস্তুটো আছে যে আপোনালোকৰ জ্ঞানত, সেইটোৱে উন্নতি কৰিবলৈ আহিছে। কিন্তু জীৱ জন্তুক মাৰি পেলাই, জীৱ জন্তু বোলা মাৰি পেলাই কৰিবলৈ আহিছে। তেনেকুৱা উন্নতি কি দৰকাৰ? যি উন্নতিত মানে আমাৰ অসমৰ সম্পদবিলাক যদি আমি হেৰুৱাবলগীয়া হয়, তেনেকুৱা এটা সৌন্দৰ্যতা আমাক নালাগে। মামুলি নেকি 10 কিলোমিটাৰ ঠাইত 1 কিলোমিটাৰ কৰা, একমাত্ৰ 5 ষ্টাৰ হোটেলৰ কাৰণে? আপোনালোকৰ নিজৰ ঘৰবিলাক যদি এই ডাঙৰ অট্টালিকাত থাকে নহয়, বিল্ডিঙত থাকে নহয়, আপোনালোকৰ যদি সৰু ঝুপুৰি এটাত যদি সোমাই দিয়া হয়, তেনেহলে কেনেকুৱা চাফকেশ্যন হ'ব। ঠিক তেনেকুৱা সেই জীৱ জন্তুবিলাকৰো ছেম তেনেকুৱা হয়। সিহঁতে ক'ব নোৱাৰিব পাৰে, কিন্তু সিহঁতৰ মনে বুজি পাইছে। বা কাশ কোনোবাই আমাৰ হৈ মাতক। নালাগে তেনেকুৱা, আমাক তেনেকুৱা উন্নতি নালাগে। আমি নিবিচাৰো তেনেকুৱা উন্নতি। আমাৰ অসমখন বিখ্যাতে হৈছে কাজিৰঙা, আমাৰ এশিঙীয়া গড়ৰ কাৰণে, আমাৰ জুবিন দাৰ কাৰণে চিনি পোৱা গৈছে, আপোনালোকৰ কাৰণে নহয়, না 5 ষ্টাৰ হোটেলৰ কাৰণে। বাৰে আপোনালোকে কাণত ভৰাই লওক, মাথাত ভৰাই লওক। তেনেকুৱা উন্নতি কোনো নিবিচাৰে। আপোনালোকে যদি 5 ষ্টাৰ হোটেল বনাব বিচাৰিছে, বেলেগত বনাওক না, গুৱাহাটী চিটিত বনাওক। কিয়? অলৰেডি আপোনালোকে প্ৰকৃতিৰ লগত খেলা খেলিয়ে আছে, প্ৰকৃতিৰ গোটেই ধ্বংস কৰি দিলে। আজি শিৱসাগৰৰ পৰা ধৰি পেলাই 3খন জিলা ইমান বেয়াকে পৰিস্থিতি কিহৰ কাৰণে হ'ল? আপোনালোকৰ মূৰ্খামিৰ কাৰণে, কয়লা চিণ্ডিকেটৰ কাৰণে। আপোনালোকৰ দিমাগত ইমানে পইচা, অলপ যদি টকা লোভ পাই যায়, আপোনালোকৰ একো চব পাহৰি যায়। কি ঠিক নাজানো ভাই, আপোনালোকক চাগে ভগৱানে এইটো অমৃত খুৱাই পঠিয়াইছে ভাই। ভগৱানে আপোনালোকক মৰাৰ পাছতো বস্তু লৈ যাব, ইমান বদদুৱা ল'ব পাৰে। আপোনালোকৰ কি ৰায়? প্লিজ গাইজ, মই নিবিচাৰো। কিন্তু হয়, মই না ডাঙৰ মানুহ হয় না কোনো হয়, মই এজনী মানুহ হৈ পেলাই মানৱ হেৰি মই বিচাৰিছো। ময়ো নিবিচাৰো কাজিৰঙা 10 কিলোমিটাৰ ঠাইত 1 কিলোমিটাৰ হওক, জীৱ জন্তুবিলাক পক্ষীবিলাক কষ্ট পাওক, মই নিবিচাৰো। বাট আপোনালোকৰ কি ৰায়? প্লিজ কমেণ্ট কৰিব। আপোনালোকেও যাতে মাতক, ক'ত সোমাই আছে। নহলে এইবিলাক নেতাবিলাকে, ভণ্ডাবী নেতাবিলাকে পুৰা অসমখন অলৰেডি শেষ কৰিলেই, আৰু এতিয়া কাজিৰঙাখনো কিবা 1 কিলোমিটাৰ কৰি পেলাই শেষ কৰিব, নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ লোভৰ কাৰণে, কেইটামান টকাৰ কাৰণে।